ধুবুৰীৰ যুৱক গুৱাহাটীত কাম কৰিবলৈ গৈ নিৰুদ্দেশ। ধুবুৰীৰ শোলমাৰী আৰক্ষী চকীৰ অন্তৰ্গত ভেলাকুৱা গাঁৱৰ নুৰ ইছলাম নামৰ এজন যুৱকে কৰ্মসূত্ৰে আছিল গুৱাহাটীৰ ধীৰেনপাৰাৰ দেবেন ঠেকেলাৰীৰ মিলন পথত। কালি নিশা প্ৰায় ৮ মান বজাত যুৱকজন নিৰুদ্দেশ হোৱাৰ খবৰ লাভ কৰে পৰিয়ালৰ লোকে। তেতিয়াৰে পৰাই যুৱকজনৰ মোবাইল ফোন বন্ধ হৈ আছে। পৰিয়ালৰ লোকে বিভিন্ন ঠাই তথা আত্মীয় স্বজনৰ ঘৰত বিচাৰ কৰিও কোনো সন্ধান পোৱা নাই। উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে থানাত এখন এজাহাৰ দাখিল কৰিছে। যুৱকজনৰ নিৰুদ্দেশৰ ঘটনাই এতিয়া অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। যদি কোনোবাই যুৱকজনক দেখা পায় তেন্তে 6002171700 অথবা 70023846 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালে। মোৰ নাম আৱালুৰ ৰহমান, মোৰ ঘৰ গুৱাহাটীত আৰু মই ধুবুৰী জিলাৰ বাসিন্দা। কি হৈছে যোৱাকালি কি ঘটনা হৈছে? একচুৱেলি যোৱাকালি কি হ'ল, আমাৰ গাঁৱৰে ল'ৰা এজন, তেওঁৰ নাম ৰৌশন আলম। ল'ৰাজনে কামৰ সন্ধানত আজিৰ পৰা প্ৰায় 10-15 দিন আগত গুৱাহাটীলৈ গৈছিল আৰু ল'ৰাজনে কাম কৰি থকা সেই ঠাইডোখৰৰ নাম আছিল গুৱাহাটীৰ ধীৰেনপাৰা দেবেন ঠেকেলাৰী মিলন পথ। সেই ঠাইডোখৰত কাম কৰি থাকোঁতে কাম শেষ কৰাৰ পিছত একচুৱেলি ল'ৰাজনে যেতিয়া ৰুমলৈ ৰিটাৰ্ণ আহে, তাৰ পিছত নিজৰ কিবা প্ৰয়োজনত তেওঁ বাহিৰলৈ ওলাই যায়। বাহিৰলৈ ওলাই যোৱাৰ পিছৰ পৰা সেই ল'ৰাজনে আৰু তেওঁৰ নিজ ৰুমলৈ উভতি নাহে। কেতিয়া বজাৰ ঘটনা এইটো? এইটো যোৱাকালি আনুমানিক ৰাতি 8টা মানৰ ঘটনা। সেইটো সময়ৰ পিছৰ পৰা সেই খবৰটো যেতিয়া আমি ঘৰত পালোঁ, তেতিয়া আমাৰ আত্মীয় স্বজনৰ পৰা আৰম্ভ কৰি যিমান মানে চিনাকি মানুহ আছিল চবৰ লগত যোগাযোগ কৰা হ'ল। ক'তো আমি ল'ৰাজনৰ সন্ধান নাপালোঁ। ল'ৰাজনৰ সন্ধান নোপোৱাত আমি এতিয়া বহুত চিন্তিত হৈছোঁ। ঘৰতো সিহঁতৰ পৰিৱেশটো বহুত বেয়া হৈ আছে, যাৰ কাৰণে আমি বাধ্য হৈছোঁ এতিয়া সংবাদ মাধ্যমৰ আশ্ৰয় ল'বলৈ। এতিয়া ৰাইজক কি জনাব? এতিয়া ৰাইজক এটাই অনুৰোধ জনাম যে আপোনালোকে সেই ল'ৰাজনৰ যদি সন্ধান পায়, একচুৱেলি ল'ৰাজনক সন্ধান এতিয়া পোৱাৰ পিছত কেনেকৈ যোগাযোগ কৰিব সেইটো মই কৈ দি আছোঁ। সেই ভিডিঅ'ৰ স্ক্ৰীণত আপোনালোকে ল'ৰাজনৰ ফটো দেখা পাব, নাম দিয়া থাকিব, মানে পূৰা এড্ৰেছটো দিয়া স্ক্ৰীণত পাব আপোনালোকে, মোবাইল নাম্বাৰ থাকিব। আপোনালোকে ল'ৰাজনৰ সন্ধান য'তে নাপায়, মানে য'তেই পাব লগে লগে আমাৰ সেই মোবাইল স্ক্ৰীণত দিয়া নাম্বাৰটো যোগাযোগ কৰি আমাক অনতিপলমে যেনেকৈ পাৰে, যিমান আৰু য'ত যেনেকৈ পাৰে আমাক সহায় কৰি উপকৃত কৰিব বুলি আমি আশা ৰাখিলোঁ। আৰু এতিয়া আপোনালোকক আৰু এটা কথা জনাব বিচাৰিছোঁ, ইতিমধ্যে আমি আমাৰ ফালৰ পৰা গুৱাহাটী ধীৰেনপাৰাৰ স্থিত আমি থানাত যোগাযোগো কৰিছোঁ। ইতিমধ্যে থানাৰ আৰক্ষীৰ ফালৰ পৰা যোগাযোগ চলি আছে। হয়, আমাৰ ফালৰ পৰা থানাত অলৰেডি ডায়েৰী কৰা হৈছে। আমি অলৰেডি মানে ল'ৰাজন নিখোজ হোৱা বুলি আমি অলৰেডি এফআইআৰ দিছোঁ আমি। এতিয়া ৰাইজক কি জনাব? যিটো গুৱাহাটীত আছিল তাত কোনোবা লোক আছিল নেকি? তাৰ লগত কোনোবা মানুহ আছিল নেকি যে কাম কৰিছে? অকলে আছিল নে কোনোবাই আছে তাৰ লগত? এতিয়া মই জনাত ল'ৰাজন অকলে আছিল। এডিট কৰা লগত কোনো নাছিল বুলি ইতিমধ্যে। সেই অকলে আছিল ধীৰেনপাৰাত? হয় হয়, ধীৰেনপাৰাত অকলে আছিল। তেওঁৰ লগত কাম কৰা আৰু বেলেগ মানুহ আছিল, কিন্তু স্থানীয় লোক নাছিল? নাই, স্থানীয় লোক নাছিল। আপোনালোকে কালিৰ পৰা তাৰ ফোনটো কি ছুইচ অফ হৈ আছে, ছুইচ অফ পাই আছে নেকি? হয়, যোৱাকালিৰ পৰা ল'ৰাজনৰ ফোন একেবাৰে ছুইচ অফ। আমি বেলেগ বেলেগ ঠাইতো যিমান যি প্ৰকাৰে পাৰোঁ আমি চেষ্টা কৰিছোঁ, ক'তো একো ইনফৰমেশ্যন পোৱা নাই আৰু মোবাইলতো কোনো ধৰণৰ যোগাযোগ পোৱা নাই। ইছলাম, মোৰ ল'ৰাৰ নাম হ'ল ৰৌশন আলম। কি হৈছিল? 10-15 দিন আগত সি গুৱাহাটীত গৈছে কামত যোৱাৰ পিছত কাম কৰি ঘৰত আহিছিল। ঘৰ অহাৰ পিছত তাৰমানে তামোল খাবলৈ গৈছিল বাহিৰত, তাৰপিছত আৰু নোহোৱা হৈ গৈছে ল'ৰাটো। মোৰ কেইটা বজাৰ ঘটনা? 8টা বজাত, ৰাতি 8টা বজাত। 8টা বজাৰ পৰা নিখোজ হৈ আছে? এতিয়ালৈকে কোনো সন্ধান পোৱা নাই? আপোনালোকৰ আত্মীয় স্বজনৰ ঘৰত বিচাৰিছেনে? বহুত আমি ফোন মাৰিছিলোঁ, গুৱাহাটী যিমান মানুহ আছে আমাৰ ফোন মাৰিলোঁ, পোৱা নাই আমি।
আপোনালোকে কি থানাত যোগাযোগ কৰিছে? থানাত যোগাযোগ কৰিছোঁ আমি, পিএনপাৰা থানাত যোগাযোগ কৰিছোঁ। ৰাইজক কি জনাব? ৰাইজক জনাওঁ যে মোৰ ল'ৰাটোক ৰৌশন আলমক আপোনালোকে যদি বিচাৰি পায়, ফোন নম্বৰ দিয়া আছে, আপোনালোকে ফোনত যোগাযোগ কৰি দিব। ধুবুৰীৰ পৰা অপ্ৰিয়ল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।